নমস্কাৰ পিপুলছ নৰ্থ ইষ্ট চাই থকাৰ বাবে ধন্যবাদ আপোনালোকৰ সন্মুখত মই মঞ্জুল ডেকা আৰু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ সমগ্ৰ ৰাজ্যতে এছআৰ প্ৰক্ৰিয়া চলি আছে আৰু এই এছআৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে আজি বিটিচিত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় এই সমগ্ৰ প্ৰক্ৰিয়াৰ সন্দৰ্ভত বিটিচিৰ 5খন জিলাৰ আয়ুক্তৰে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় বিটিচি চিফ হাগ্ৰামা মহিলাৰী এই বৈঠকত উপস্থিত থাকে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাও শেহতীয়াকৈ বিটিচিত সৃষ্টি হোৱা আতংকিত পৰিৱেশৰ সন্দৰ্ভত বিস্তৃত ৰূপত এই সভাখনতে এই বৈঠকখনতে তেওঁলোকে আলোচনা কৰে আৰু আলোচনাৰ অন্তত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে মন্তব্য কৰে যে বিটিচিত এছআৰ প্ৰক্ৰিয়াক লৈ কোনো টেনশ্যন নাই বিটিচিত কোনো চিন্তাৰ কাৰণ নাই বিটিচিবাসীয়ে আতংকিত হ'ব নালাগে তেওঁ কৈছে যে এছআৰক লৈ কোনো চিন্তা নাই বিটিচিত এই মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে শেহতীয়াকৈ পুনৰবাৰ কৈছোঁ যে বিটিচিত এই এছআৰ প্ৰক্ৰিয়াৰ বাবে বিভিন্নজন লোকলৈ জাননী গৈছিল বিভিন্নজন লোক চিন্তিত হৈ পৰিছিল আৰু বাৰম্বাৰ তেওঁলোকে হাগ্ৰামা মহিলাৰীক তেওঁলোকে আবেদন জনাইছিল যে এই সমগ্ৰ প্ৰক্ৰিয়াৰ ওপৰত আপুনি কিছু মন্তব্য কৰক আৰু হাগ্ৰামা মহিলাৰীয়ে দুদিন পূৰ্বে মন্তব্য কৰিছিল যে আপোনালোকে আতংকিত নহ'ব মই মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত বিশদভাৱে আলোচনা কৰিম আৰু শেহতীয়াকৈ আজিৰ দিনটোত বড়োলেণ্ড গেষ্ট হাউচত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় যি বৈঠকৰ অন্তত হাগ্ৰামা মহিলাৰীয়ে এক প্ৰকাৰে স্পষ্টভাৱে সকলো বিটিচিবাসীক জনাই দিছে যে এছআৰক লৈ আপোনালোকে চিন্তা কৰিব নালাগে এছআৰক লৈ কোনো টেনশ্যনৰ বিষয় নাই আপোনালোকে কেৱল আপোনালোকৰ কাম কৰি যাওক এছআৰক লৈ আৰু কোনো লোকৰ ঘৰলৈ এতিয়াৰ পৰা আৰু জাননী নাযায় বুলি মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰী লৈ যোৱা সবিশেষ এটা গুৰুত্বপূৰ্ণ খবৰ এছআৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতেই হাগ্ৰামা মহিলাৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য আজি এছআৰক লৈ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় বড়োলেণ্ড গেষ্ট হাউচত আৰু ইয়াৰ পাছতে মন্তব্য কৰে যে এছআৰক লৈ কোনো চিন্তা নাই এছআৰ প্ৰক্ৰিয়াক লৈ কোনো সমস্যাত নপৰে বিটিচিবাসী ৰাইজে সমস্যাত নপৰে আৰু জিলা আয়ুক্তসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ 5খন জিলাৰ আয়ুক্তৰে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় হাগ্ৰামা মহিলাৰী বিটিচিৰ 5খন জিলাৰ আয়ুক্তসকল উপস্থিত আছিল আৰু এই বৈঠকত কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাও উপস্থিত আছিল আৰু বড়োলেণ্ড গেষ্ট হাউচত এই বৈঠক অনুষ্ঠিত হয় আৰু বৈঠকৰ অন্তত হাগ্ৰামা মহিলাৰীয়ে বিটিচিবাসীক কেইবাটাও খবৰ জনাইছে কেইবাটাও মন্তব্য কৰিছে যে চিন্তাৰ কোনো কাৰণ নাই এছআৰক লৈ বিটিচিত চলি থকা আতংকময় পৰিৱেশৰ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয় আৰু বৈঠকৰ অন্তত এছআৰক লৈ কোনো টেনশ্যন নাই বুলি মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে হাউলিৰ নিকটৱৰ্তী বেন্নিবাৰীত থকা বড়োলেণ্ড গেষ্ট হাউচত এই বৈঠক হৈছিল বেন্নিবাৰীৰ গেষ্ট হাউচৰ পৰা বড়োলেণ্ড গেষ্ট হাউচৰ পৰা এই বৈঠক সমাপ্ত কৰি ওলাই আহিয়ে তেওঁ মন্তব্য কৰিলে যে এছআৰ প্ৰক্ৰিয়াক লৈ বিটিচিত কোনো চিন্তা নাই বিটিচিবাসীয়ে টেনশ্যন লোৱাৰ কোনো প্ৰয়োজন নাই এছআৰ প্ৰক্ৰিয়া যিহেতু নিৰ্বাচন আয়োগৰ এটা প্ৰক্ৰিয়া সাংবিধানিক এটা প্ৰক্ৰিয়া গতিকে এই প্ৰক্ৰিয়া চলিব বন্ধ নহয় কিন্তু বিটিচিবাসীয়ে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই এয়া বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে দুদিন পূৰ্বে কি কৈছিল হাগ্ৰামা মহিলাৰীয়ে দুদিন পূৰ্বে কৈছিল যে মই মুখ্যমন্ত্ৰীয়ে বিশদভাৱে আলোচনা কৰিম যিসকল লোকে জাননী পাইছে জাননীত তেওঁলোকে অতিষ্ঠ হৈছে চিন্তিত হৈছে তেওঁলোকৰ আহ্বান তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰি তেওঁ কৈছিল যে মই মুখ্যমন্ত্ৰীয়ে বিশদভাৱে আলোচনা কৰিম আৰু বিটিচিত এইবোৰ কিহৰ এছআৰ এনেদৰে এক মন্তব্য কৰিছিল আৰু সেই মন্তব্যৰ পাছতে এখন গুৰুত্বপূৰ্ণ বৈঠক আজি অনুষ্ঠিত হয় বেন্নিবাৰীৰ বড়োলেণ্ড গেষ্ট হাউচত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় আৰু সেই বৈঠকৰ অন্তত হাগ্ৰামা মহিলাৰীয়ে মন্তব্য দিয়ে যে এছআৰক লৈ বিটিচিবাসীৰ কোনো চিন্তা নাই বিটিচিবাসীয়ে টেনশ্যন লোৱাৰ কোনো প্ৰয়োজন নাই এছআৰ প্ৰক্ৰিয়া চলিব কিন্তু বিটিচিবাসীৰ কোনো ক্ষতি নহয় বুলি মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে পুনৰবাৰ কৈছোঁ যে এই বৈঠকত বিটিচিৰ 5খন জিলাৰ আয়ুক্তসকল আছিল কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাও উপস্থিত আছিল হাগ্ৰামা মহিলাৰীয়ে কি মন্তব্য কৰিছে সেই মন্তব্য আগবঢ়াইছোঁ আজি বিটিচি অঞ্চলৰ 5টা জিলাৰ ডিচি সকলৰ লগত আলোচনা হ'ল এই এছআৰটো লৈ পেলাই আমাৰ কেবিনেট মিনিষ্টাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াও আছে মুঠতে যিখিনি হুলস্থুল বা যিখিনি উৰা বাতৰি হওক বা ফলছে হওক বা যিকোনো সেইটো একো প্ৰব্লেম নহ'ব বিটিচি অঞ্চলত সেইখিনি কথা আমি জনাই দিছোঁ ডিচিসকলেও আজি আমাক কথা দিছে যে এনেকুৱা আৰু নহ'ব আমি ফুল ষ্টপ কৰিম এইটোতো কনষ্টিটিউচনেল বস্তু হয় নহয় মুঠতে বিটিচি এৰিয়াত সেইটো আজিৰ দিনত কোনো টেনশ্যন নাই একো নহয় বুলি কোৱাতে চব বুজিব লাগে আমাৰ কি আছে টেনশ্যন ল'ব লগা একো নাই আজি বিটিচি অঞ্চলৰ 5টা জিলাৰ ডিচি সকলৰ লগত আলোচনা হ'ল এই এছআৰটো লৈ পেলাই
আমাৰ কেবিনেট মিনিষ্টাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াও আছে মুঠতে যিখিনি হুলস্থুল বা যিখিনি উৰা বাতৰি হওক বা ফলছে হওক বা যিকোনো সেইটো একো প্ৰব্লেম নহ'ব BTC অঞ্চলত সেইখিনি কথা আমি জনাই দিছোঁ ডিচি সকলেও আজি আমাক কথা দিছে যে এনেকুৱা আৰু নহ'ব আমি ফুল ষ্টপ কৰিম এইটোতো কনষ্টিটিউচনেল বস্তু হয় নহয় মুঠতে BTC এৰিয়াত সেইটো আজিৰ দিনত কোনো টেনশ্যন নাই একো নহয় বুলি কোৱাতে চব বুজিব লাগে আমাৰ কি আছে টেনশ্যন ল'ব লগা একো নাই আজি